আমচুৰ সভাপতি ৰিজাউল কৰিম চৰকাৰে অচিৰেই যোগদান কৰিব ৰাজনৈতিক দলত। বিজনী জিলা আমচুৰ অন্তৰ্গত সোণাইকোলা আঞ্চলিক আমচুৰ উদ্যোগত বিশাল সজাগতা সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজাউল কৰিম চৰকাৰৰ লগতে আমচুৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো কৰ্মীৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহা। সভাত এনেদৰে কয়, যেতিয়া প্ৰতিটো ঘৰে ঘৰে শিক্ষা থাকিব তেতিয়া সমাজৰ পৰা অসামাজিক কাম বন্ধ হ'ব। দিনক দিনে এই অঞ্চলত জুৱা ড্ৰাগছৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ৰাইজে এইবোৰ বন্ধ কৰিব লাগিব। ড্ৰাগছে এখন পৰিয়ালৰ লগতে সমাজ এখন ধ্বংসৰ দিশলৈ লৈ যায়। এতিয়াই যদি ড্ৰাগছৰ বিৰুদ্ধে সমাজে ব্যৱস্থা গ্ৰহণ নকৰিলে সকলোৱে এদিন বিপদত পৰিব। ড্ৰাগছ সেৱন কৰা যুৱকে নিজৰ মাতৃক হত্যা কৰিব টকাৰ বাবে। গতিকে সময় থাকোঁতেই সাৱধান হওক। লগতে অন্যান্য অবৈধ অসামাজিক কাৰ্যকলাপ ৰোধ কৰিব লাগিব সকলোৱে মিলি। আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজাউল কৰিম চৰকাৰে অহা ৩০ তাৰিখত আমচুৰ হ'বলগীয়া সাধাৰণ সভাত আনুষ্ঠানিকভাৱে বিদায় ল'ব আমচুৰ পৰা। আজিৰ সভাখনে অন্তিম সভা বুলি কয়। সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয়, মুখ্যমন্ত্ৰীয়ে মিয়া সম্প্ৰদায়ৰ প্ৰচাৰৰ দায়িত্ব লৈছে। মিয়া কৰি প্ৰচাৰ কৰি আছে। তেনেহ'লে মিয়া জনগোষ্ঠী হিচাপে ঘোষণা কৰক, আমি মানি ল'ম। মিয়াৰ চাৰ্টিফিকেট লৈ আকৌ ৫ বছৰ মুখ্যমন্ত্ৰী হোৱাৰ বাহিৰে ৰাস্তা নাই হিমন্তৰ। মিয়াই চাৰ্টিফিকেট নিদিলে ১ মিনিটৰ বাবেও মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। মিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন। এনেদৰে সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয় আমচুৰ সভাপতি ৰিজাউল কৰিম চৰকাৰে। আজিৰ সভাতেই সোণাইকোলা ছিনিয়ৰ বেচিক স্কুলৰ সদ্য অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন প্ৰধান শিক্ষক আছুৰ আলী মিয়াক সম্বৰ্ধনা জনাই এখন মানপত্ৰ, এটা ছাতি আৰু এটা লাঠিৰে। উক্ত সভাত সোণাইকোলা অঞ্চলৰ প্ৰায় ৫ শতাধিক ৰাইজে উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, NR24। মিয়া শব্দ নকলে দিনত বোধহয় ২৫ বাৰ হাৰ্ট এটাক হ'ব। আরে ভাই মিয়া তার মানে মই এটা বস্তু ভালো পাইছো যে এই যে মিয়া শব্দটোৰ প্ৰচাৰ কৰিবৰ কাৰণে সংখ্যালঘু ৰাইজে হয়তো এটা প্ৰচাৰ সম্পাদকৰ দায়িত্ব দিব লগা হ'লহেঁতেন, কিন্তু অসমৰ মুখ্যমন্ত্ৰী নিজেই সংখ্যালঘু ৰাইজৰ প্ৰচাৰ সম্পাদকৰ দায়িত্ব লৈ মিয়া শব্দ প্ৰচাৰ কৰি আছে। মিয়া শব্দ প্ৰচাৰ কৰি আছে। চিন্তা কৰক কিমান নিম্ন খাপৰ মানসিকতাৰ ব্যক্তি। মিয়াক যদি তুমি ইমানেই মিয়া কৰি প্ৰচাৰ কৰি আছা, মই আজিও বঙাইগাঁও জিলাৰ এই চৰাইকোলাত কৈছো, যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত দম আছে, মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক না। মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক। ইয়াত মই বিচাৰিছো আপুনি ইমান মিয়া কৈ থাকিব আৰু কোনোবাই সহ্য কৰিব, সেইটো হ'ব নোৱাৰে। গতিকে যদি আপুনি ইমান মিয়া কৰে, মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক, আমি মানি ল'ম। কিন্তু কৰাৰ সাহস নাই। তাৰ মানে এই মিয়াৰ চাৰ্টিফিকেটটো লৈ আগামী ৫ বছৰ আৰু মুখ্যমন্ত্ৰী হোৱাৰ বাহিৰে ৰাস্তা নাই। মিয়াৰ চাৰ্টিফিকেট নিদিলে অসমৰ মুখ্যমন্ত্ৰী ১ মিনিটৰ কাৰণে মুখ্যমন্ত্ৰী থাকিব নোৱাৰে। ১ মিনিটৰ থাকিব নোৱাৰে। চাওক, আমি অসমৰ বিভিন্ন প্ৰান্তত সজাগতা সভা আয়োজন কৰিছোঁ। জিলাই সজাগতা সভা বুলি চলি আছে। আজি আমাৰ বঙাইগাঁও জিলাতো এই সজাগতা সভা হৈছে আৰু মৰিগাঁৱতো হৈ আছে। বিভিন্ন জিলাত এই সজাগতা সভাবিলাক এইকাৰণে আয়োজন কৰিছোঁ যে সংখ্যালঘু সমাজত যিখিনি কুসংস্কাৰ আছে, বাল্য বিবাহ, ড্ৰাগছ, মদ, জুৱা, আৰু সংখ্যালঘু সমাজক শৈক্ষিক উত্তৰণৰ বাবে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, এই শ্লোগানক আগত ৰাখি সংখ্যালঘু সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পৰা যায়, অন্যান্য জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই সংখ্যালঘু জাতিটোৰ কেনেকৈ উত্তৰণ কৰিব পৰা যায়। আৰু এই জনগোষ্ঠীটো যিহেতু অতি পিছ পৰি আছে আৰু চৰকাৰে অৱহেলিত, গতিকে এই জনগোষ্ঠীটো যাতে অসমৰ এটা সম্পদ হ'ব পাৰে, ভাৰতবৰ্ষৰ এটা সম্পদ হ'ব, তাৰ কাৰণে আমি ৰাইজক এই বিষয়বোৰ বুজাইছোঁ আৰু ৰাইজে যথেষ্ট পৰিমাণে সজাগ হৈছে, বুজি পাইছে। আৰু ৰাইজে ইতিমধ্যে চাওক, আপোনালোকে দেখিছে যে ২০১৬ চনৰ পৰা আমি বাল্য বিবাহৰ কাম কৰি আহিছিলোঁ। ইতিমধ্যে বাল্য বিবাহ শেষ হৈ গ'ল। এতিয়া সমাজত ড্ৰাগছ, মদ, জুৱা চলি আছে। এইবোৰো আমি বন্ধ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাইজে যথেষ্ট সঁহাৰি দিছে। আৰু সমাজত শিক্ষাৰ ক্ষেত্ৰত যিহেতু আমাৰ অঞ্চল পিছপৰা, চৰকাৰে যিহেতু অৱহেলা কৰে, শিক্ষক নিদিয়ে, স্কুলৰ আন্তঃগাঁথনি উন্নয়ন নাই,
আৰু চৰকাৰে মুখেৰে কয় সকলোকে সমশিক্ষা দিয়া হৈছে, কিন্তু একেবাৰে সম্পূৰ্ণ ওলোটা ছবি সংখ্যালঘু অঞ্চলবিলাকত দেখিবলৈ পোৱা যায়। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে নিজৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰিবৰ কাৰণে যদি প্ৰয়োজনত নিজৰ কিডনী বিক্ৰী কৰিবলগীয়া, তেজ বিক্ৰী কৰিবলগীয়া হয়, তথাপিতো আমি সেনেকুৱা ধৰণে ব্যৱস্থা লৈ হ'লেও আমাৰ সন্তানবিলাকক আমি শিক্ষিত কৰিব লাগে। কাৰণ আমি যদি শিক্ষিত হ'ব নোৱাৰোঁ, তেনেহ'লে আমি নিজকে আগুৱাই লৈ যাব নোৱাৰোঁ, অসমখন আগুৱাই লৈ যাব নোৱাৰোঁ, গাঁওখনক আগুৱাই লৈ যাব নোৱাৰোঁ। আৰু বিশেষকৈ আমাৰ ওপৰত যি ধৰণে নিৰ্মম অন্যায় আৰু অত্যাচাৰ NRCৰ নামত, ডি ভোটাৰৰ নামত, বিদেশীৰ নামত, সন্দেহজনকৰ নামত, মিয়াৰ নামত যি ধৰণৰ অন্যায় অত্যাচাৰবিলাক হৈছে, এইবোৰক প্ৰতিৰোধ কৰিবৰ কাৰণে আজি সংখ্যালঘু ৰাইজক ভয় দেখুৱাবৰ কাৰণে পিষ্টল বিতৰণ কৰা হৈছে। গতিকে এই ধৰণৰ যি অন্যায় আৰু অত্যাচাৰবিলাক চৰকাৰে কৰি আছে আৰু সংখ্যালঘু ৰাইজক ভয়ভীতি দেখুৱাইছে, এইবিলাকৰ সকলো জবাব দিবৰ কাৰণে মই শিক্ষাৰ জেহাদ সৃষ্টি কৰিবৰ কাৰণে, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিবৰ কাৰণে, শিক্ষাৰ আন্দোলন সৃষ্টি কৰিবৰ কাৰণে আৰু সকলো ধৰণৰ অন্যায়ৰ প্ৰত্যুত্তৰ কলমেৰে দিবৰ কাৰণে আজি সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ। আৰু যথেষ্ট পৰিমাণে এই কথাবিলাক ৰাইজে ভাল পাইছে। আৰু আহিবলগীয়া দিনবিলাকত মই আশা কৰিম যে সংখ্যালঘু ৰাইজে এই কথা বাৰ্তাবিলাক যদি নিশ্চিতভাৱে আমাৰ সমাজত লৈ যায়, তেনেহ'লে আমি খুব কম দিনৰ ভিতৰত সংখ্যালঘু ৰাইজৰ এটা ব্যাপক পৰিৱৰ্তন হ'ব আৰু অসমখনৰ কাৰণে এটা ভাল সকলো জাতি জনগোষ্ঠীক লৈ চলিব পৰাকৈ এটা ভাল পৰিৱেশ আহি পৰিব। চাওক, এতিয়া মই যিহেতু আনুষ্ঠানিকভাৱে গগনাই কৰিছোঁ, মই সক্ৰিয়ভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰায় 20টা বছৰ মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, সভাপতিৰ দায়িত্ব, 3বাৰকৈ সভাপতিৰ দায়িত্ব, 4বাৰকৈ সাধাৰণ সম্পাদকৰ দায়িত্ব মই পালন কৰিলোঁ। ৰাইজে যথেষ্ট মৰম আৰু আস্থা দিছে আৰু আমাৰ সংবিধানৰ প্ৰতি যিটো এটা বিশ্বাস আৰু আস্থা আছে, সংবিধান এটা আছে, সংবিধানত এটা বয়স আছে, বয়স নিৰ্ধাৰণ কৰি দিয়া আছে। গতিকে সেই বয়সৰ প্ৰতি লক্ষ্য কৰি সংবিধানখনক আগত ৰাখি মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ আৰু মই নতুনক দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ। নতুনত্ব লৈ পেলাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নক আৰু আগুৱাই লৈ যাব লাগিব। গতিকে যিহেতু মই এটা পৰিৱেশৰ মাজত মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবিধানৰ প্ৰতি লক্ষ্য কৰি এৰিব লগা হৈছে, গতিকে নিশ্চিতভাৱে মই 30 তাৰিখত আমাৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত হ'ব। গতিকে কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ পিছতেই মোৰ যাত্ৰা কি হ'ব, মোৰ যিহেতু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়াল এতিয়াও আছে, তেওঁলোকে মোৰ লগত নিশ্চিতভাৱে কথা পাতিব। অসমৰ সংখ্যালঘু ৰাইজ যিহেতু মোৰ অভিভাৱক, 20টা বছৰৰ সংখ্যালঘু ৰাইজৰ আস্থা, বিশ্বাস আৰু মৰম যিহেতু মোৰ ওপৰত দিছে, গতিকে সংখ্যালঘু ৰাইজে মোক কি ধৰণে পথ দেখুৱায়, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়াল মোৰ সতীৰ্থসকলে কি ধৰণে পথ দেখুৱায়, নিশ্চিতভাৱে আপোনালোকক 30 তাৰিখৰ বিদায়ৰ দিনাখনে বা বিদায়ৰ দুদিন পিছতে হয়তো মই আনুষ্ঠানিকভাৱে যিহেতু মই সংখ্যালঘু ৰাইজৰ কাম কৰিব লাগিব, নিশ্চিতভাৱে মই ক'ৰবাত নহয় ক'ৰবাত মই এংগেজ হ'ব লাগিব। গতিকে সংখ্যালঘু ৰাইজৰ পৰামৰ্শ, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মোৰ পৰামৰ্শ লৈ, মোৰ ঘৰৰ পৰিয়ালৰ পৰামৰ্শ লৈ আৰু আপোনালোকৰো পৰামৰ্শ লৈ নিশ্চিতভাৱে অসম আৰু অসমীয়াৰ হকে, সংখ্যালঘু জাতিটোৰ হকে যাতে কথা ক'ব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ গঢ়িবৰ কাৰণে মই নিশ্চিত সিদ্ধান্ত ল'ম আৰু আপোনালোকক জনাই দিম।